ফুটিছে ফুলখিনি খুব সুন্দৰ লাগিছে ইমান মজাকৈ ফুলিছে পিংক আৰু ব্লু একেলগে ফুলিছে চাওকচোন এয়া পিংক আৰু পিংক আৰু ব্লু একেলগে ফুলিছে এইটো এটা পিংক এইটো পিংকো বেলেগ এইটো পিংকো বেলেগ 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 ধৰণৰ ফুলিছে এইখিনি যতনৰ ওপৰত কথা দেই যতন কৰিলেহে এইটো ফল পাব যতন নকৰিলে বা ইয়াত লাগি নাথাকিলে এইটো ফল নাপায় চাওক ইমান মজা লাগিছে খুব সুন্দৰ লাগিছে তাতে এইখিনি বুটাম ফুলখিনি এইকেইটা কালাৰো ইমান মৰম লগা মানুহজনী এসপ্তাহ ঘৰত নাছিলোঁ একদম ফুলৰ গতি এয়া দেখিছেনে এয়া কেনেকৈ পোকে খাইছে মানে ইমান কষ্ট কৰিছোঁ মই আৰু কিমান কৰিম আৰু পোকে খাই গোটেই পাত খতম কৰি দিলে দেখিছেনে এই ফুলপাহ ইমান মৰম লগা অকণমানি ৰঙা এইটো আকৌ হেংগিঙত আছে এইটো ঠিকেই আছে এইটোও ঠিকেই আছে বাৰু হেংগিঙত থকাৰ বাবে কিন্তু পানী সেইকেইদিন বেছি পোৱাৰ বাবে ওপৰখিনি এনেকুৱা হৈ গ'ল এইটো এতিয়া ওপৰখিনিত যদি আকৌ লগাই দিওঁ তেতিয়া সুন্দৰ হৈ যাব এইজোপা মই আগতেও দেখুৱাইছোঁ এতিয়াও দেখুৱাইছোঁ চাওক ইমান সুন্দৰ হৈছে মানে কেইজোপামান ঠিকেই আছে বাকী বহুতখিনি ফুল মোৰ একদম এইবোৰ পোকে খাইছে অকলে অকলে কিমান যতন কৰিম বাৰু ইয়াত এইখিনি পচাইছিলোঁ এইটো ইমপ্ৰেশ্যন এইখিনি পটুলাকা এইখিনি লগাব হ'ল মানে মোৰ সময় নাই মিলাবগৈ নোৱাৰোঁ দেখিছেনে পিচ লিলি গোটেইখিনি ফুলি গ'লগৈ এয়া দেখিছেনে গোটেইখিনি ফুলি গ'লগৈ পিচ লিলি সকলোখিনি চাওকচোন এয়া মানুহজনী নাই চাবলৈ নাই য'ত থলোঁ ত'তেই থাকিলে একদম ইমান সুন্দৰকৈ খালে পোকে এয়া পাত খাই আদায় কৰি দিলে কিন্তু ফুলপাহ এনেকুৱা এইটো কেলেটিয়া পেয়াৰ প্লেণ্টৰ ফুল দুইফালে দুপাহ ফুলিছে দেখিছেনে ধুনীয়া লাগিছেনে বাৰু জনাবচোন অক্সেলিছত কেনেকৈ পখিলাই ফুলপাহত ফুলৰ ৰস চুহিছে চাওকচোন দেখিছে এজনী পখিলা হয় এয়া এইটো অক্সেলিছো আছে ইয়াত এইটো ইপচিয়াও আছে ইয়াত ধুনীয়াকৈ আছে বাৰু এইটো এটা হেংগিং এইটোতো এয়া ফুলিছে এইকেইটা বাৰু ঠিকেই আছে তথাপিতো এয়া খাইছে এইটোও ইমান বেয়া হোৱা নাই এনেদৰে কিছুমান ফুল মোৰ বহুত বৰবাদ হৈ গৈছে এইখিনি চাওক এইখিনি মানে একদম খতমেই হৈ গৈছে এইখিনি প্ৰিন্সিং কাটিং চব কৰিব লাগিব আৰু দেই গতিকে উপায় নাই অকলে হ'লে কোনে কেনেকৈ মেইনটেইন কৰে বাৰু ফুল বাগিচা মোক কমেণ্ট কৰি জনাবচোন মই যে নোৱাৰিছোঁগৈ আৰু সাৰ মানি দিম নেকি নেজানো আৰু দেই এইখিনি কিন্তু সুন্দৰ হৈছে পানী পাই চাওক এইখিনি বৰ সুন্দৰ হৈছে এইকেইটা গতিকে মই নোৱাৰিছোঁ কি কৰোঁ নাজানো সুলভ মূল্যত বিক্ৰী কৰি দিম কোনোবাই যদি নিয়ে মোক কণ্টেক্ট কৰিব জনাব তেতিয়াহ'লে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোকে অনুৰোধ জনালোঁ